তাৰমানে কোনোবাই বোলে সি যদি বিলে দিব বুলি বোলে ভয় খাই বোলে। ইমান যদি ভয়ে খাই ইলেকশ্যন কিয় খেলিছে? আমিতো ভয় খোৱা নাই, আমি কাৰো বিৰুদ্ধে যোৱা নাই, আমি ইলেকশ্যন খেলিছো। গতিকে এই যে আঞ্চলিক পঞ্চায়ত আমি গঠন কৰিম, লক্ষীপুৰ আঞ্চলিক পঞ্চায়তখন মই আপোনালোকক বুজাই দিছো। ইতিমধ্যে দদান আঞ্চলিক পঞ্চায়ত আমি জিকিছো বিনা কণ্টেছে, ইতিমধ্যে ধামৰ আঞ্চলিক পঞ্চায়ত আমি জিকিছো বিনা কণ্টেছে, ইতিমধ্যে আমাৰ পুখুৰীৰ পৰা আমি আঞ্চলিক পঞ্চায়ত আমি জিকিলো। 5টা আঞ্চলিক পঞ্চায়তের 2টা ইলেকশন বাকি আছে, আর এই 3টা আমাক এনডিএ ইতিমধ্যে আঞ্চলিক পঞ্চায়েত আমি গঠন কৰিব পৰা হলোৱে। আমি 5টার 3খন হয়ে আছে। গতিকে আমি যেহেতু ইতিমধ্যে আমি যখন কৰিম, গতিকে আমাৰ মানকপুত্ৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী তুলসী ৰাণী আমি ভোটটো দি জয়যুক্ত কৰিলে শক্তিশালী আঞ্চলিক পঞ্চায়তখন গঠন কৰিম আৰু টেবুল কৰি ভোট দিব। মই যদি সঁচা কথা কওঁ, জিলা পৰিষদ আৰু ইতিমধ্যে বহুকেইটা বিনা আজি মই পশ্চিম কলেজে চাবলৈ যাওঁ, আমি বাকী যিকেইটা আমাৰ কণ্টেষ্ট কৰিবলগীয়া সেইকেইটাত আমি ইতিমধ্যে আমি যিকেইটা সেইটাত আমি সুন্দৰ পৰিৱেশ, আমি তাত আমি জিকি যাম, কোনো অসুবিধা নাথাকে। আঞ্চলিক পঞ্চায়ত আমাৰ বালিজনা ৰখিব পাৰিছে, আমি গঠন কৰিম, এই অসুবিধা নাই। জিলা পৰিষদত দুধনৈ আৰু পশ্চিম গোৱালপাৰা সমষ্টিত আমি ইয়াৰ অসুবিধা নাথাকে। আৰু বিজেপিৰ নামত সি জাতিৰ বিৰোধী। যদি সি সঁচা অৰ্থত যদি বিজেপি কৰে, তেনে আমিতো বাকী 13টা সমষ্টিত আমি প্ৰাৰ্থী দিব পাৰিলো হয়। পাৰিলো নে নাই? পাৰিলো হয়। আমিতো দিয়া নাই, কাৰণ আমাৰ বুজা পৰা। কিয় বুজা পৰা হৈছে? আমাৰ অসমৰ যিজন মুখ্যমন্ত্ৰী, যাক আমি মামা বুলি কওঁ, মামাই কি কৈছে? 2025 তাৰমানে 26 চনৰ আগত ৰাভা হাজং অট'নমাছ কাউন্সিলৰ যিটো আমাৰ দাবী, মূল দাবী, আমি যি 6 শিডিউল বিচাৰিছো, আন্দোলন কৰি আছো, সেইটো সমস্যা সমাধান কৰিম বুলি পেলাই তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে, আমাৰ সংগঠনক কৰিছে। তাৰ কাৰণে আমাৰ বুজাবুজি, আৰু সেইকাৰণে ৰাভা হাজঙত আমি ইলেকশ্যনত আমি জ্যেষ্ঠ ভাতৃ আৰু পঞ্চায়তত বিজেপি জ্যেষ্ঠ ভাতৃ মানে আমি বেছিকে চিটটো দিছো তেওঁলোকক। ৰাভা হাজঙত আমাক বেছিকে চিটটো আমাক দিছে যৌথ সংগ্ৰাম সমিতি বা যৌথ মঞ্চ। আৰু সেই যে বুজাবুজি আমি কৰিছো, বুজাবুজি কৰাৰ কাৰণে মানকপুত্ৰী সমষ্টিটো আমাৰ। যেনেকে ঘৰত মাটি বাতৰা হয়, ভাগ বতৰা হয় ককাই ভাইৰ মাজত, ভাগ বতৰা কৰাৰ পিছত যদি আকৌ ভায়েক বা ককাইকে কাঢ়িব যায়, কাজিয়া হ'বনে নাই? হ'ব। এই ভানুমতী ৰাভাটো তেনেকে কাজিয়া কৰা আমাৰ আছে চূড়ান্ত বদমাইশ, আৰু এনেকে বদমাইশ মহিলা ৰাভা সমাজত নাই। আছে নেকি তহঁতৰ মাজত? আপোনালোকৰ মাজত আছে নেকি?